খুদ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল 19 ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে কি ঘটিছিল গম পাব সকলোৱে। আজি অভিযোগনামা দাখিলৰ 7 দিন হ'ল। অভিযোগনামাৰ অপব্যাখ্যা কৰা হৈছে বুলি ৰুজু হ'ল গোচৰো। কিন্তু ফাদিল হৈও ৰহস্যময় হৈ পৰিল ছিংগাপুৰৰ 19 ছেপ্টেম্বৰৰ দিনটো। জুবিন গাৰ্গক হত্যা কৰা হৈছিল নে স্বাভাৱিক মৃত্যু আছিল? 19 ছেপ্টেম্বৰৰ মৃত্যু হোৱাৰ দিনা তাৰ পিছদিনা আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ সংবাদমেল চাইছিলোঁ। তাত তেখেতে কৈছিলে যে এইটো সাধাৰণ মৃত্যু জুবিন গাৰ্গৰ। ছিংগাপুৰ আৰক্ষীৰ পৰা পষ্টমৰ্টম ৰিপৰ্টত সাধাৰণ মৃত্যু বুলি ৰিপৰ্ট আহিছে। গতিকে এইটো মুখ্যমন্ত্ৰী এইটো সংবাদ মাধ্যমক জনাইছে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ৰহস্য নাই, এইটো সাধাৰণ মৃত্যু। তাৰ কেইদিনমান পিছত আহিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছিলে। এইটো মুখ্যমন্ত্ৰীৰ কথা কৈছোঁ মই। তাৰ কেইদিনমান পিছত আকৌ অসম বিধানসভাত ক'লে যে জুবিন গাৰ্গক এজনে হত্যা কৰিছে, 4জনে সহযোগ কৰিছে। এইবিলাক স্পষ্টকৈ সকলো কথা ওলাই আছে। ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গ সন্দৰ্ভত পুনৰ দিছে স্পষ্টীকৰণ। 17 অক্টোবৰত কোৱাৰ দৰেই SPF-এ বৃহস্পতিবাৰে কৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত। মৃত্যুত এই পৰ্যন্ত কোনো অস্বাভাৱিকতা নাই তদন্তত। ছিংগাপুৰৰ দ্য ষ্ট্ৰেইটছ টাইমছ নামৰ বাতৰি কাকতখনৰ প্ৰকাশিত খবৰৰ উদ্ধৃতি দি তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদৰ দাবী, লাজ পাব লাগে অসম চৰকাৰৰ SIT-য়ে। কিন্তু কিয়? ঘটনাৰ স্থান ছিংগাপুৰ, জুবিন গাৰ্গৰ হত্যা হৈছিল ছিংগাপুৰত। অসম চৰকাৰে CID হওক বা মুখ্যমন্ত্ৰীক প্ৰতিটো কথা জনাই থাকিব লাগিছিলে ছিংগাপুৰ আৰক্ষীক, কাৰণ তদন্তটো তাতেই চলি আছে। ভাৰতীয় সংবাদ মাধ্যমৰ জৰিয়তেহে 5গৰাকী হত্যাকাৰী বোলে জুবিন গাৰ্গৰ লগত মৃত্যুৰ লগত জড়িত আছে। আমি সংবাদ মাধ্যমত গম পাইছোঁ। অসম চৰকাৰৰ লাজ লাগিব লাগে, CIDৰ লাজ লাগিব লাগে। তেখেতসকল বোলে সক্ৰিয় হৈ আছে। এটা আজি 7 দিন হৈ গ'ল, জুবিন গাৰ্গৰ নিচিনা হত্যাত 5গৰাকীৰ নাম আহিছে, মুকলিকৈ আহিছে নাম। আজিলৈ ছিংগাপুৰ আৰক্ষীয়ে 8 দিন পিছত গম পাইছে, তাকো কাৰ পৰা? সংবাদ মাধ্যমৰ পৰা। এইটো লাজ লগা বিষয় নহয় জানো? এইটো মই কৈ থকা নাই, এইটো ছিংগাপুৰ আৰক্ষী কৈ থকাটোৱে মই কৈ আছোঁ। অসমত SIT-ৰ অভিযোগনামাত কোৱা হৈছে হত্যা, ছিংগাপুৰত কৈছে স্বাভাৱিক মৃত্যু। কি হ'ব জুবিন গাৰ্গ গোচৰৰ বিচাৰৰ ভৱিষ্যত আৰু তদন্তৰ ফলাফল? আপোনালোকে বিদেশলৈ 112 নম্বৰ ছেকশ্যনৰ অধীনত BNSS-ৰ যদি কোৰ্টৰ জৰিয়তে এখন কাগজ পঠিয়ায়, তেতিয়াহ'লে তেওঁলোকৰ পুলিচৰ সন্মুখত, ছিংগাপুৰৰ পুলিচৰ সন্মুখত আমাৰ পুলিচে ষ্টেটমেণ্ট ল'ব পাৰে। 112 নম্বৰ অনুচ্ছেদ ছেকশ্যনতে দেখুৱাই দিছে যে তালৈ গ'লে তাৰ পৰা যিবিলাক দৰকাৰী এভিডেন্স মানে প্ৰমাণ, দৰকাৰী প্ৰমাণবিলাক তাৰ পৰা লৈ আহিব পাৰে আৰু সেইবিলাক দিবলৈ ছিংগাপুৰ চৰকাৰ MLAT-ৰ অধীনত বাধ্য। 112 ছেকশ্যন তাতে লিখি থোৱা আছে যে ডকুমেণ্টছ মানে কি? ধৰক জুবিন দাই যিখন ইয়াতত উঠিছিলে, সেই ইয়াতখনত উঠিবৰ কাৰণে টিকেটৰ দৰকাৰ হৈছে। সেই ইয়াতখনত যিটো আপোনাৰ ফ্ৰী ডাইভিং কৰোঁতে যিখন ফৰ্ম ফিল আপ কৰিবলগীয়া হৈছে, সেই ফৰ্মখন যদি লৈ নাহে, তেতিয়াহ'লে কেতিয়াও সেই অভিযুক্তজন কেনেকে মানে তেওঁক হত্যা কৰা হ'ল, তেওঁক কেনেকে মৃত্যুমুখলৈ ঠেলি দিয়া হ'ল, সেইটো প্ৰমাণিত নহয়। ছিংগাপুৰৰ সাগৰত জুবিন গাৰ্গৰ সৈতে য়ট পাৰ্টিলৈ যোৱা 11 প্ৰৱাসী অসমীয়াক ৰক্ষণাবেক্ষণ দিয়া বুলিও গুৰুতৰ অভিযোগ দুলু আহমেদৰ। যি 16গৰাকীক তদন্ত কৰি এৰি দিছিলে, মানে জুবিন গাৰ্গৰ যিদিনা মৃত্যু হৈছিলে সেইদিনাখন এই 16গৰাকীক ছিংগাপুৰ পুলিচে জেৰা কৰিছিলে। জেৰা কৰি প্ৰাথমিক তদন্তত যাবলৈ দিলে। যাবলৈ দিয়াৰ পিছত এতিয়া যেতিয়া তাৰে 5গৰাকী হত্যাকাৰী ওলাল, চৰকাৰখনৰ দায়িত্ব আছিল যে 5গৰাকী অসমত থকা ওলাইছে, 11গৰাকী এতিয়াও ছিংগাপুৰত আছে, যে আপোনালোকে এটা অফিচিয়েল নোটটো যাব লাগিছিলে বা মুখ্যমন্ত্ৰী এটা ষ্টেটমেণ্ট পাব লাগিছিলে। কাৰণ এইটো জুবিন গাৰ্গৰ হত্যাকাণ্ড, ইমান সহজ কথা নহয়, কিন্তু ৰাইজে ইমান সহজে মানি নল'ব। এইটোৱে গ'ল চৰকাৰৰ ব্যৰ্থতা, দুৰ্বলতা আৰু একাংশক সুৰক্ষা কৰি একাংশক শাস্তি দিয়া এইটো এটা প্ৰক্ৰিয়া। জুবিন গাৰ্গৰ মৃত্যু যদি স্বাভাৱিক মৃত্যু হৈছিল, তেন্তে মৃত্যু হৈছিল ছিংগাপুৰত। জুবিন গাৰ্গক যদি হত্যা কৰা হৈছিল, হত্যা হৈছিল ছিংগাপুৰত। ছিংগাপুৰত তদন্ত নকৰাকৈ অসমত মৃত্যুদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ড অসম্ভৱ।
ক'লে অখিল গগৈয়ে। ছিংগাপুৰ পুলিচে দেয়াৰ ইজ ন' ফাউল প্লে বুলি কৈ দিছে, ইন জুবিন গাৰ্গ ডেড বুলি কৈছে। যদি ছিংগাপুৰ পুলিচে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত কোনো ধৰণৰ অনিয়ম হোৱা নাই বুলি কৈছে, তেতিয়াহ'লে তেওঁলোকৰ ডকুমেণ্ট দি অভিযুক্তসকলক কেতিয়াও জেল দিব নোৱাৰে, ফাঁচি দিব নোৱাৰে। গতিকে আমাৰ পিনৰ পৰা প্লেচ অফ অকাৰেঞ্চ য'ত ঘটনা ঘটিছে তালৈ তদন্ত কৰিবলৈ যাবলৈ কৈছিলোঁ, তাৰ পৰা সাক্ষ্য প্ৰমাণ আনিবলৈ কৈছিলোঁ, তাৰ পৰা ডকুমেণ্ট আনিবলৈ কৈছিলোঁ, আৰু তাত ক্ৰাইম চিনৰ কি কৰিবলৈ কৈছিলোঁ, ৰিক্ৰিয়েশ্যন কৰিবৰ কাৰণে মই চৰকাৰক অনুৰোধ কৰিছিলোঁ, আৰু লগতে কৈছিলোঁ যে ক্ৰাইম চিনৰ ৰিক্ৰিয়েশ্যনে নহয়, স্কেচ মেপ আঁকিব লাগে। কিন্তু দুৰ্ভাগ্যজনকভাৱে অসম পুলিচে সেইবিলাক নকৰি শৰ্মা, মহন্ত আৰু গোস্বামীক বচাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এই নাটক ৰচনা কৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ দাবী, মুখ্যমন্ত্ৰীয়ে ন্যায় নিদিয়ে জুবিন গাৰ্গক, আচলতে হেনো ন্যায় দিবই খোজা নাই। জুবিনদাৰ সম্পৰ্কত যিদৰে তদন্ত আগবাঢ়ি গৈছে, যিদৰে চাৰ্জশ্বিটৰ লৈ কথাবোৰ ৰাইজৰ মাজত প্ৰচলিত হৈছে, এটা কথা স্পষ্ট যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিনদাৰ সম্পৰ্কত ন্যায় নিবিচাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিনদাৰ চৰিত্ৰ খনন কৰাটোহে বিচাৰে। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।